Good evening guys, কি খবৰ? সকলো নিশ্চয় ভালে আছে। আজি পথাৰত ধান দাবলৈ দাউনি আহিবৰ কাৰণে এয়া মাছ ধৰিছে পাপাহঁতে, পাপা আৰু সৰু পেহীয়ে। এয়া মিলিয়ে হুৱাই দিবলৈ নিছে। ডাঙৰ মাছ এজনী পালে দেই। তাকে তাই দেখাই আছে, এজনী চক কিমান ডাঙৰ। এজনী মাছজনী মাছ চাছ ধৰি কৰি ভাত খাই কৰি এয়া চাহ দিবলৈ হ'ল পথাৰলৈ দাউনিক দিবলৈ। কেক বনাইছিলোঁ ঘৰতে মই, চাহটো দিবলৈ পাপা যাব। আমি দুজনী যিহেতু ৰান্ধনি হ'ম দেই, মিলি আৰু মই। এয়া পাপা ওলালে চাহ দিবলৈ যাবলৈ। চাহ নিয়াৰ পাছত এয়া আমি কামত লাগিল। তাই পাচলি কটাত লাগিলে, মই এয়া ভাতৰ কাৰণে গৰম পানী পাতিলোঁ। চাউল দাল ধুই আনিলোঁ। মাছজনী কাটি দিলে পাপাই আহি পানি। এয়া ফ্ৰাই কৰি আছে আৰু আমাৰ ভাত বনাব হৈ গ'ল। পাচলি লালোঁ দেই আমি চবেই। 4জনী আহিছোঁ আমি ভাত দিবলৈ। সেইখিনিত প্ৰায়ভাগ মানুহে ধান দোৱাই নাছিল। ধানৰ মাজে মাজে গৈ আছোঁ গোটেইকেইজনী। এতিয়া মই ভাত বাঢ়িবলৈ লৈছোঁ। মোৰ এইটো প্ৰথম লং ব্লগ, সেইবাবে কেমেৰা ধৰাটো অলপমান খেলি মেলি হ'ল, তাৰ বাবে দায়-দোষ নধৰিব। এয়া ভাত দি আছোঁ এখন এখনকৈ কাঁহীত। ভাতৰ লগত আছিল কচু দালি আৰু বেঙেনা জলকীয়া ভাজি আৰু মাছ বিলাহী আলু। ভাত খাই হৈ গ'ল। এয়া মই আৰু এয়া পেহী, এইবোৰ দাউনি বহি আছে। মায়ে ধান দি আছে, পুৰা চাবলৈ সময় নাই। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব দেই। দাউনি 7জনী আছিলে আৰু ভাত খাবলৈ অহা বা ভাত দিবলৈ অহা মানুহ আছিলে 4জনী। এয়া ধান দাই আছে। মই আকৌ ফৰিং ধৰাত লাগি আছিলোঁ, মই মিলি আৰু অকণি। তাই ফৰিং ধৰি 1জনী পালে। সেয়া খুৰী, মা আৰু পেহী, এজনী আমাৰ সৰু খুৰী আৰু এগৰাকী ওচৰৰ আমাৰ বাইদেউগৰাকী। এজনী আমাৰ সৰু পেহী আছিলে, ওচৰৰ বৌ এগৰাকী আৰু এয়া আমাৰ মামী ওচৰৰে। গোটেইকেইজনে মিলাই মেলি ফৰিং পালোঁ। এয়া ভালেই লাগিলে পথাৰত আহি। আমি আহি আছোঁ পথাৰৰ পৰা। স্কুটি দুখন উলিয়ালোঁ, উলিয়াই মেলি গোটেইকেইজনী যাবলৈ ওলালোঁ। এয়া যিহেতু ঘৰৰ পৰা পথাৰ অলপ দূৰ হয়, সেইবাবে আমি স্কুটিতে আহিলোঁ গোটেইকেইজনী ভাত দিবলৈ। আহি থাকোঁতে এয়া খুৰাহঁতকো অকণমানটো পালোঁ, তাৰ ওচৰতে অলপ দেৰি ৰ'লোঁ, ৰৈ গুচি আহিলোঁ ঘৰলৈ। আজিলৈ আহিছোঁ, বাই বাই। অন্য এটা ভিডিঅ'লৈ আকৌ লগ পাম।